মঞ্চত উপবিষ্ট আজিৰ স্ৰষ্টা ৰত্নোত্তমা ফুলশইকীয়া প্ৰকাশক হাজৰিকা আৰু অধ্যয়নত ৰুচি থকা উপস্থিত মানুহ। শ্ৰীমান অৰ্ণৱে বিতংকৈ কিতাপখনৰ কথা ক'লে, সমালোচনাও আগবঢ়ালে, অগ্ৰজ দুই এখন পুথিৰ কথাও ক'লে, উত্তৰাধিকাৰৰ কথাও ক'লে। সেই বিষয়ে মোৰ ক'বলগীয়া একো নাই, বিতংকে ক'লেই। ময়ো কিতাপখন পাওঁতে এতিয়া অলপ আগতে উৰণি দাঙি চোৰাংকৈ কইনাৰ মুখখন চোৱা নাই, পাটৰ কাপোৰযোৰহে দেখিলোঁ। কিন্তু ৰত্নোত্তমাই নিজেই তাত বৰ্ণনা দিছে, ডিষ্টপিয়ান নভেল। তেতিয়া কিছুমান কথা গম পালোঁ আৰু অৰ্ণৱে কোৱাৰ পৰা এটা কথা মনত থাকিল যে আশা হেৰুৱা নাছিল, অলপ নহয়। এই আশাৰ পৰাই অৰ্থৰ জন্ম হয়। আপোনালোকে সকলোৱে পৰিচিত নিশ্চয় উইল টু পাৱাৰ, ক্ষমতাৰ কাৰণে হয়তো মানুহ জীয়াই থাকে। কিন্তু নাচিৰ দিনত আউছউইটছত থকা এজন চাইকিয়াট্ৰিষ্ট ভিক্টৰ ই ফ্ৰেংকল, তেওঁ লগোথেৰাপি বুলি এটা থেৰাপিৰ পদ্ধতি উলিয়াইছিলে। তেওঁ কৈছে যে উইল টু পাৱাৰ, উইল টু লাভ, এইবিলাক অবান্তৰ। আচলতে মানুহক জীয়াই থাকিবৰ কাৰণে লাগে উইল টু মিনিং। এই যে ডিষ্টপিয়ান বাস্তৱতাৰ কথা মানুহে ভাবে বা চিন্তা কৰে বা কিছু অভিজ্ঞতাও হয়, তাত মানুহ হৈ থাকিব নোৱাৰে, কাৰণ তেওঁলোকৰ অৰ্থ জিজ্ঞাসা, অৰ্থ অভিলাষাত মৃত্যুদণ্ড দিয়া হয়। গতিকে মানুহক লাগে উইল টু মিনিং, তেতিয়া মানুহ বাচি থাকে। আশা থকা বুলি ক'লত মই ভাল পালোঁ, সকাহ পালোঁ যে অৰ্থৰ সন্ধান আছে। আৰু এই শুনা কথাখিনিৰ পৰা গম পালোঁ শৈলী লৈও, ভাষা লৈও চিন্তা কৰিছে। এতিয়া বহুত ৰিচেণ্ট ওলাইছে ডিষ্টপিয়ান উপন্যাস, দি হেণ্ডমেইডছ টেল এখন, আনকি এল্ডাছ হাক্সলীৰ ব্ৰেক নিউ ৱৰ্ল্ডকো ডিষ্টপিয়ান ফিকশ্যন বুলি কয়। মই উত্তৰীয়াত বিশ্বাসী মানুহ। মোৰ অৰ্থ ৰাষ্ট্ৰযন্ত্ৰ ধ্বংস কৰিব নোৱাৰে। সেইকাৰণে বিদেশ ভ্ৰমণ কৰি বিভিন্ন ৰাষ্ট্ৰপ্ৰধানক আলিংগন কৰাৰ কাৰণে ৰাষ্ট্ৰৰ দ্বাৰা অনুমোদিত 15,000 কোটি টকা মই খৰচ নকৰোঁ। আৰু য'ত চৰ্দাৰ পেটেলৰ মূৰ্তিৰ কাৰণে 3,000 কোটি টকা, শিৱাজীৰ মূৰ্তিৰ কাৰণে 3,500 কোটি টকা, ৰাম মন্দিৰ নিৰ্মাণ কৰিবৰ কাৰণে 1100 কোটি টকা, চেণ্ট্ৰেল ভিষ্টা কৰিবৰ কাৰণে 20,000 কোটি টকা খৰচ কৰে, তাত শনিয়া গাড়ী নাই। সেইকাৰণে দুখীয়া মানুহজনে মৃতা ঘৈণীয়েকৰ ফটো চাইকেলত উঠাই ঘৰলৈ নিছে। বীৰ সিং বোলাজনে ঠিকেই দেখুৱাইছে আমেৰিকাত 116খন ৰাষ্ট্ৰৰ এটা পৰীক্ষা কৰোঁতে ভাৰত 101 নম্বৰত আছে। ক্ষুধা, ভোক, অনিদ্ৰা, অনাহাৰ ইত্যাদিৰ ক্ষেত্ৰত তাত এইবিলাক খৰচ হৈ আছে। সেই ডিষ্টপিয়া আমি দেখিছোঁ। এতিয়া ৰত্নোত্তমাই কেনেকৈ দেখিছে গম পালোঁ। গতিকে যিহেতু মই কিতাপখন পঢ়া নাই আৰু তাৰ বিষয়ে বিতংকৈ আমাক ক'লেই, কিতাপখন নপঢ়িলেও হ'ব নেকি ভাবিছোঁ। গতিকে মই কওঁ
উপন্যাসৰ বিষয়ে মই কি ভাবোঁ। উপন্যাস বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে নহয়, বিশ্বৰ বিষয়েও নহয়। উপন্যাস জীৱন জগতৰ বিষয়ে। ই বাস্তৱৰ লগত পৰিস্থিতিৰ কথা নাভাবে, পৰ্যালোচনাও নকৰে। বাস্তৱৰ লগত ব্যক্তিৰ মুখামুখিৰ কথা কয়। গতিকে ইয়াতো ব্যক্তিয়ে স্ৰষ্টাই আটাইতকৈ ডাঙৰ। সেই ব্যক্তিৰ অৰ্থৰ বিস্তৃতি বিশ্বাসৰ যোগেদি আহে। সেই বিশ্বাসৰ এটা খুঁটি আশা। আৰু আমি বহুত দেখিছোঁ বাস্তৱ। কোভিড এটা নগণ্য বাস্তৱ। কালাজ্বৰ শব্দটো অসমীয়াই কেনেকৈ হৈছিল, চিতা কেনেকৈ ওলাইছিল, আনকি এই যে বৰাই বুলি কয় স্মল পক্স কিয়নো হ'ল নাম, কাৰণ আগৰ দিনত ভেনেৰেল ডিজিজ হৈছিলে, তাৰ হেৰিটো বৰ ডাঙৰকৈ হয়। গতিকে মিজিলছ আৰু এইবিলাক ওলাওঁতে যেতিয়া ডাঙৰ হ'ল সেইটো স্মল পক্স বুলি কৈছিলে। অৰিজিনেল পক্স হ'ল ডেট। এইবিলাক মানুহে দেখি আহিছে, শুনি আহিছে। গতিকে তাৰ লগত বুজাবলৈ গ'লে কোভিড একে সূত্ৰৰে এক বাস্তৱ। গতিকে ব্যক্তিগত মুখামুখি ৰত্নোত্তমাই কি পাইছে সেইখিনি আমি পঢ়িবলৈ ইচ্ছুক। এখন উপন্যাস হয়তো এখন চহৰৰ লগত বা মহানগৰৰ লগত প্ৰথম চিনাকি হোৱাৰ নিচিনা এটা কথা। তাত আৰ্ট গেলেৰী আছেনে নাই, চুইমিং পুল, জিম ইত্যাদি, সেইবিলাক দৰকাৰী, খুব দৰকাৰী নহয়। সেইবিলাকো ব্যক্তিগত মুখামুখিৰ কথা। তাৰ মানুহ এজনে যদি হাঁহি এটা মাৰে, দেশখনৰ বিষয়ে ধাৰণাটো অলপ ভাল হয়, গড়গড়াই উঠিলে বেয়া হয়। গতিকে এখন চহৰ যেনেকৈ আমি চিনি পাওঁ বা তাক বাস কৰিম নেকি নে নকৰিম এটা সিদ্ধান্তলৈ অহাৰ চেষ্টা কৰোঁ, ঠিক তেনেকৈ উপন্যাসো জীৱন জগত সম্বন্ধে ব্যক্তিগত মুখামুখিৰ কথা। আৰু তাত ৰত্নোত্তমাই বৰ্তমান বাস্তৱৰ কথা কৈছে আৰু ভৱিতব্য কিবা এটা ভৱিষ্যতৰ কথা কৈছে। তাৰমানে উপন্যাস স্থান আৰু কাল নিৰ্ভৰ। এই স্থান আৰু কাল বৰ্তমান বা অতীত নহয়, নিজৰ এটা সময় যিটো কাল্পনিক। তাত কেনেকুৱা হ'ব পাৰে, তাৰ কাৰণে নতুন শৈলীৰ আৱশ্যক। এইখিনি পৰীক্ষা নিৰীক্ষা কৰা বুলি শুনিলোঁ অৰ্ণৱৰ পৰা। গতিকে তেওঁক অভিনন্দন জনোৱা আৰু প্ৰকাশক হাজৰিকাক অভিনন্দন জনোৱাৰ বাবে মোৰ বক্তব্য নাই। ইয়াকে কৈ মই সামৰিছোঁ।